নমস্কাৰ বন্ধু আৰু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ লগত আলোচনা কৰিম আপোনালোকে যিসকল হিতাধিকাৰীয়ে 2025 চনৰ মাৰ্চ মাহত আপোনালোকৰ ঘৰতে আহি পঞ্চায়তৰ পৰা জিঅ' টেগিং কৰি থৈ গৈছিলে বা আপোনালোকে সেল্ফ সাৰ্ভে অৰ্থাৎ আপোনালোকে নিজেই যদি জিঅ' টেগিং সম্পন্ন কৰিছিলে তাৰ পিছত আপোনালোকে KYC সম্পন্ন কৰিছিলে তো আপোনালোকৰ কাৰণে এটা ভাল খবৰ। ইতিমধ্যে কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনালোকক কৈছে যে অসমৰ 15 লাখ পৰিয়ালক নতুনকৈ চৰকাৰী ঘৰৰ বিতৰণ কৰা হ'ব আৰু কোনসকল হিতাধিকাৰীয়ে সেই ঘৰখন লাভ কৰিব পাৰিব, কেনেকুৱা ডিজাইনৰ ঘৰখন লাভ কৰিব পাৰিব, কিমান টকা বাজেটৰ ঘৰখন লাভ কৰিব পাৰিব। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ লগত গোটেইখিনি ষ্টেপ বাই ষ্টেপ আলোচনা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ প্ৰথমৰ পৰা শেষলৈ চাব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আপোনালোকলৈ সৰু এটা ৰিকুৱেষ্ট মোৰ তৰফৰ পৰা। আপোনালোকে যদি এতিয়াও আমাৰ হোৱাটছআপ চেনেলত জইন হোৱা নাই, আপোনালোকে কিন্তু বিনামূলীয়াকৈ আমাৰ হোৱাটছআপ চেনেলত জইন হ'ব পাৰিব। যিবিলাকৰ ওপৰত এক্সট্ৰাকৈ ভিডিঅ' নবনাওঁ সেইবিলাকৰ ওপৰত কিন্তু মই অলপ পিছে পিছে হোৱাটছআপত কিবা কিবি নহয় আপ টু ডেট কৰিয়েই থাকোঁ। গতিকে আপোনালোকে সকলোৱে আমাৰ সকলো খবৰৰ লগত সংযুক্ত হ'বলৈ আপোনালোকে আমাৰ হোৱাটছআপ চেনেলত জইন হ'বলৈ নাপাহৰিব। তো প্ৰথমতে আপোনালোকে ইয়াত চাব পাৰিব যে আমাৰ গোটেই অসমখনত কিন্তু আপোনালোকে 6খন ধৰণৰ জিঅ' টেগ ঘৰখন আপোনালোকে লাভ কৰিব পাৰিব। আৰু এই ঘৰখন আপোনালোকৰ বাজেটটো কেনেকুৱা ধৰণৰ হ'ব, ডিজাইনটো কেনেকুৱা ডিজাইনৰ হ'ব, আৰু আপোনালোকে কিন্তু মোৰ হোৱাটছআপ চেনেলত কিন্তু এই PDFটো আপোনালোকে পাই যাব। আপোনালোকে সকলোৱে গৈ পিনে কিন্তু মোৰ হোৱাটছআপ চেনেলত জইন হ'বলৈ নাপাহৰিব। তো আপোনালোকে তলফালে যেতিয়া নেকি স্ক্ৰল ডাউন কৰিব আপোনালোকে ইয়াত চাব পাৰিব যে 6খন ধৰণৰ ঘৰ ইয়াত দিয়া হৈছে আৰু সেই ঘৰকেইটা কিন্তু আপোনালোকৰ ভাগ ভাগ কৰা হৈছে। যেনেকৈ নেকি AS01, AS02, AS03, AS04, AS05 আৰু AS06ত এই 6খন ধৰণৰ ঘৰ কিন্তু আমাৰ গোটেই হোমখনত আপোনালোকে লাভ কৰিব পাৰিব। আৰু এই ঘৰখন কিন্তু আপোনালোকৰ ধৰি লওক AS01ৰ ঘৰখন কিমান স্কুৱেৰ ফুট আপোনালোকৰ উঠাব লাগিব, 02 কিমান, মানে গোটেইখিনি কিন্তু অল ডিটেইলছটো আপোনালোকৰ ইয়াত দিয়া হৈ আছে। যদি আপুনি শিক্ষিত হয় বা লিখা পঢ়া আপোনালোকে কৰিছে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকৰ এইটো একেবাৰে সহজ হৈ যাব। যিবিলাকে আপোনালোকে জিঅ' টেগ ঘৰৰ কাৰণে এপ্লাই কৰিছে বা প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ মানে চৰকাৰী ঘৰৰ কাৰণে আপুনি এপ্লাই কৰিছে বা চৰকাৰী ঘৰৰ প্ৰথম কিস্তি বা ছেকেণ্ড কিস্তি আপোনালোকৰ সোমাইছে, যদি আপোনালোকৰ হাতত এইখন PDFখন থাকে আপোনালোকে কিন্তু সকলোৱে গম পাই যাব যে কিমান টকা বাজেটৰ ঘৰ, কিমান টকাৰ আপোনালোকৰ কি কিনিব লাগিব, আপোনালোকৰ বালি কিমান টকাৰ কিনিব লাগিব, চিমেণ্ট কিমান টকাৰ কিনিব লাগিব, গোটেইখিনি কিন্তু অল ডিটেইলছত ইয়াত দিয়া হৈ আছে। গতিকে আপোনালোকে অলপ দেন দিলেই হ'ল আৰু বেলেগক দি বা আপোনালোকে নিজে হওক আপোনালোকে পঢ়ি পেলাই আপোনালোকে গম পাই যাব এইটোৱেই। তাৰপিছত AS01ত কিন্তু আপোনালোকে ছেম টু ছেম এনেকুৱা ডিজাইনৰ আপোনালোকৰ ঘৰখন লাভ কৰিবলৈ সক্ষম হ'ব। আৰু এই ঘৰখন আপোনালোকে বৰপেটা, নলবাৰী, দৰং, মৰিগাঁও, কামৰূপ, নগাঁও, গোলাঘাট এণ্ড চাউথ অফ শোণিতপুৰ আপোনালোকে এইকেইটা ডিষ্ট্ৰিক্ট কিন্তু আপোনালোকে ছেম টু ছেম এনেকুৱা ডিজাইনৰ AS01ৰ ঘৰখন আপোনালোকে লাভ কৰিব পাৰিব। আৰু এই ঘৰখনৰ কাৰণে কিন্তু আপোনালোকৰ মুঠ বাজেটটো কিমান টকা হ'ব, 1,67,268 ৰুপিজ। আৰু আপোনালোকে যিমান টকা ঘৰৰ পইচা নাপাওক কিয় আপোনালোকে লগতে কিন্তু 30,000 টকা এক্সট্ৰাকৈ আপোনালোকে সেইটো লেবাৰ মিস্ত্ৰীৰ খৰচাৰ বাবে লাষ্টত আপোনালোকে জব কাৰ্ডত সেই পইচাটো লাভ কৰিব পাৰিব। তো আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব, ইয়াত চাব যে AS02ৰ কিন্তু আপোনালোকে ছেম টু ছেম এনেকুৱা ডিজাইন আপোনালোকৰ ঘৰখন লাভ কৰিবলৈ সক্ষম হ'ব। আৰু এই ঘৰখন কিন্তু ধেমাজি, লখিমপুৰ, যোৰহাট আৰু শিৱসাগৰ সকলে লাভ কৰিব। আৰু ইয়াৰ কাৰণে কিন্তু আপোনালোকৰ মুঠ টোটেল কষ্ট ইষ্টিমেটটো আপোনালোকৰ কিমান টকা আছে ইয়াত আপোনালোকে চাব পাৰিব, 1,55,808 ৰুপিজ টকাৰ আপোনালোকৰ মুঠ কষ্ট ইষ্টিমেটটো আছে। আৰু কষ্ট ইষ্টিমেটটোৰ লগে লগে আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব, AS03ত কিন্তু আপোনালোকে ছেম টু ছেম এনেকুৱা ডিজাইনৰ ঘৰখন লাভ কৰিব পাৰিব। আৰু আপোনালোকে কাৰ্বি আংলং আৰু ডিমা হাছাও সকলে কিন্তু আপোনালোকে ছেম টু ছেম এনেকুৱা ডিজাইনৰ আপোনালোকৰ ঘৰখন লাভ কৰিব পাৰিব। আৰু AS03ৰ আপোনালোকৰ মুঠ কষ্ট ইষ্টিমেটটো আপোনালোকৰ কিমান টকা আছে, 1,76,949 ৰুপিজ টকাৰ। তাৰপিছত কিন্তু আপোনালোকে 30,000 টকাকৈ সেইটো এক্সট্ৰাকৈ আপোনালোকে লেবাৰ মিস্ত্ৰী খৰচা বাবে জব কাৰ্ডত লাষ্টৰ বিলাকত আপোনালোকে লাভ কৰিব পাৰিব। আৰু আপোনালোকে ইয়াত চাব পাৰিব যে 04ত কিন্তু আপোনালোকে ছেম টু ছেম এনেকুৱা ডিজাইনৰ ঘৰখন লাভ কৰিব পাৰিব। আৰু ইয়াত কিন্তু কোৱা হৈছে কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি, শোণিতপুৰ, বঙাইগাঁও, ধুবুৰী, গোৱালপাৰা, কামৰূপ চাউথ অফ গোলাঘাট। গতিকে আপোনালোকে এইকেইটা ডিষ্ট্ৰিক্ট কিন্তু আপোনালোকে ছেম টু ছেম এনেকুৱা ডিজাইনৰ AS04ৰ ঘৰখন লাভ কৰিব পাৰিব। আৰু AS04ৰ কাৰণে আপোনালোকৰ টোটেল বা কষ্ট ইষ্টিমেটটো আছে 1,86,404 ৰুপিজ টকাৰ। আৰু যদি আপোনালোকৰ যদি ইয়াৰ বিষয়ত আৰু কিবা জানিবলগীয়া বা সুধিবলগীয়া কুৱেশ্যন থাকে, PMOJ অৰ্থাৎ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ বা যিকোনো কুৱেশ্যন আপোনালোকে সুধিব পাৰে মোক, মই আপোনালোকক উত্তৰ দিম কমেণ্ট বক্সতে। তো আপোনালোকে চাব পাৰিব AS05ত এনেকুৱা ডিজাইনৰ ঘৰখন লাভ কৰিব পাৰিব। ইয়াত চাব পাৰিব কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দিসকলে ছেম টু ছেম এনেকুৱা ডিজাইনৰ ঘৰখন লাভ কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে কিন্তু আপোনালোকৰ মুঠ বাজেটটো কিমান টকা হ'ব, ইয়াত চাব 1,97,247 ৰুপিজ টকাৰ। তাৰপিছত আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব, AS06ত কিন্তু আপোনালোকে আকৌ চাংঘৰ লাভ কৰিব পাৰিব। এই ঘৰখন কিন্তু আপোনালোকে কাৰ্বি আংলং আৰু ডিমা হাছাওসকলে লাভ কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে কিন্তু আপোনালোকৰ মানে কষ্ট ইষ্টিমেটটো কিমান টকা আছে, 1,28,000
28,714 रुपिस टकार गतिके आपनालोके निश्चय गमेই पाइছে যে মানে ঘৰৰ যিটো আপোনালোকৰ বাজেট আছে বা ডিজাইনটো কেনেকুৱা ধৰণৰ আছে আপোনালোকে গোটেইখিনি কিন্তু ইয়াতে চেক কৰিব পাৰিব যে আপোনালোকে কিমান কোনটো দিব লাগিব গোটেইখিনি কিন্তু আপোনালোকৰ কিচেন ৰুম কিমান দিব বেডৰুম কিমান দিব বা আপোনালোকৰ ষ্টিং এৰিয়া কিমান দিব গোটেইখিনি কিন্তু আপোনালোকে ইয়াতে আপোনালোকে মানে গোটেইখিনি অলৰেডি ক'বলৈ গ'লে যে আপোনালোকৰ মানে যিটো ধৰি লওক আপুনি মানে এখন লেবাৰ বা এখন মিস্ত্ৰী লৈয়ে কিন্তু আপোনালোকে কামটো কৰিব পাৰিব ইয়াত কোনো ধৰণৰ মানে আপোনালোকৰ ধৰি লওক মানে কি কয় সেইবিলাক মানুহক আনিব নালাগে যে কেনেকৈ কন্ট্ৰাকশ্যনৰ মানে যিবোৰ মেনেজাৰ থাকে সেইবোৰক মাতিব নালাগে আপোনালোকে নিজে পাৰিব এইটো চালে গতিকে আজি ইমানখিনি আছিলে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে প্লিজ আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ থাকিল সকলোলৈ জয় আই অসম।